ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 2.2 অংকবোৰ লৈ আহিছোঁ। অনুশীলনী 2.2 এক নম্বৰত আছে 5x - 4x স্কয়াৰ প্লাস 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x ৰ মান এবাৰ 0 আৰু x ৰ মান এবাৰ -1 আকৌ x ৰ মান 2 ধৰি এই বহুপদটোৰ মান নিৰ্ণয় কৰিব লাগে। তো আমি x ৰ ঠাইত এবাৰ 0 বহাম, এবাৰ -1 বহাম আৰু এবাৰ 2 বহাম। 2 বহাই আমি এই বহুপদটোৰ মান নিৰ্ণয় কৰিম। এতিয়া এক নম্বৰত আমাৰ x ৰ মান প্ৰথম আমি কি লওঁ, x ৰ মান 0 ধৰিম। এক নম্বৰত x = 0। বহুপদটো কি আছিল আমাৰ 5x - 4x স্কয়ার প্লাস 3। তো x ৰ মান 0 লৈছোঁ আমি, এই x ৰ ঠাইত আমি 0 বহাই দিম। 5 ইনটু x ৰ মান কি 0 মাইনাস 4 ইনটু x ৰ মান কিমান হ'ব 0, ইয়াত আছে স্কয়ার, স্কয়ার দিলোঁ প্লাস কিমান আছে 3। এতিয়া 5 ৰ লগত যদি আমি 0 পূৰণ কৰি দিওঁ কিমান কি হ'ব, 0 হ'ব, কাৰণ 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফলটো সদায় 0 হয়। মাইনাস ইয়াত কিমান আছে 4 আৰু 0 ক স্কয়াৰ কৰিলে কি হ'ব 0 হ'ব। এতিয়া 0 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব, ইয়াত আছে কিমান প্লাস 3। এতিয়া প্লাস 0 মাইনাস 0 কিমান হ'ব 0 হ'ব, আকৌ 3 ৰ লগত 0 প্লাস কৰিলে কিমান হ'ব 3 হ'ব। এই প্লাস 0 এইটো আছে মাইনাস 0 কিমান হ'ব 0 হ'ব, আকৌ 3 ৰ লগত 0 প্লাস কৰিলে কিমান হ'ব 3 হ'ব। 2 নম্বৰত x ৰ মান আমি কিমান ল'ম -1। x = কিমান ল'ম -1। বহুপদটো কি আছিল আমাৰ 5x - 4x স্কয়ার প্লাস কিমান আছে 3। এতিয়া আমি x ৰ ঠাইত কি বহাম -1। 5 ইনটু -1 তাহলে কিমান আছে 4 ইনটু -1 স্কয়ার প্লাস কিমান আছে 3। এই মাইনাস থকাৰ কাৰণে আমি কি কৰিলোঁ ব্ৰেকেট দিলোঁ। এতিয়া 5 ৰ আগত আছে প্লাস, 1 ৰ আগত আছে মাইনাস, প্লাস ইনটু মাইনাস কৰিলে কি হয় আমাৰ মাইনাস হয়, আৰু 5 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 5 হ'ব। মানে +5 আৰু -1 পূৰণ কৰিলে আমি কি পালোঁ -5 পালোঁ। আকৌ এই -1ক যদি আমি স্কয়াৰ কৰোঁ তাৰমানে -1 ইনটু -1, যেনে এনেকুৱা -1ক স্কয়াৰ মানে -1 দুটা আছে, -1 ইনটু -1। আমি জানো যে মাইনাস পূৰণ মাইনাস কৰিলে কি হয় আমাৰ প্লাস হৈ যায়, মাইনাস ইনটু মাইনাস কি হৈ যায় প্লাস হৈ যায়। তাৰমানে -1ক স্কয়াৰ কৰিলে আমি কি পাম +1 পাম। ইয়াত আছে 4, প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 4। আমি 1ক স্কয়াৰ কৰি -1ক স্কয়াৰ কৰি কিমান পালোঁ +1 পালোঁ। এই +1 4 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 4 হ'ব, আকৌ ইফালে কিমান আছে +3। এতিয়া এই -5 আৰু -4 এই সংখ্যা দুটা আমি কি কৰিম যোগ কৰিম আৰু আগত মাইনাস ইনটু দি দিম। কিমান 5 আৰু 4 যোগ কৰিলে কিমান হ'ব 9 -9, ইফালে কিমান আছে +3। এতিয়া -9 ইফালে আছে +3, তাৰমানে 9 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 6 হ'ব। যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে কি হ'ব -6। 3 নম্বৰটো x ৰ মান কিমান ধৰিব আছে, x ৰ মান 2। x = 2। আমাৰ বহুপদটো কি আছিলে 5x - 4x স্কয়ার 4x স্কয়ার প্লাস কিমান আছে 3। এতিয়া আমি x ৰ সলনিত কি বহাম 2। 5 ইনটু কিমান হ'ব 2 মাইনাস 4 ইনটু কিমান হ'ব 2 স্কয়ার, যেহেতু x ৰ মান আমি 2 লৈছোঁ 2 স্কয়ার প্লাস কিমান আছে 3। তো
5 লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব মাইনাছ কিমান আছে 4 2 ক স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব ইফালে কিমান আছে প্লাস 3 10 4 into 4 কৰিলে কিমান হ'ব 16 minus 16 plus কিমান আছে 3 এতিয়া 10 আছে প্লাস 16 আছে মাইনাস মানে 10 ৰ পৰা 16 মাইনাস কৰিলে কিমান পাম আমি -6 পাম ইফালে আছে কিমান প্লাস 3 এতিয়া -3 আৰু সৰি ইয়াত -6 আছে আৰু প্লাস আছে 3 তাৰ মানে ডাঙৰ সংখ্যাটোৰ আগত কি আছে আমাৰ মাইনাস আছে আমি কি কৰিম এতিয়া 6 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 3 হ'ব আৰু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে আমি আগত মাইনাস চিনটো দি দিম তো আমি এই বহুপদটোত x ৰ মান 2 লৈ এই বহুপদটোৰ মান কিমান পালো আমি 3 পালো আমি প্ৰথম x ৰ মান 0 লৈ বহুপদটোৰ মান কিমান পালো 3 পালো আকৌ x ৰ মান -1 লৈ বহুপদটোৰ কিমান পালো -6 পালো আকৌ x ৰ মান 2 লৈ বহুপদটো কিমান পালো -3 2 নম্বৰত আছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p কিমান আছে 0 আৰু 1 আৰু আছে 2 নিৰ্ণয় কৰা তাৰ মানে ইয়াত আমাৰ বহুপদ কি আছে y আছে এবাৰ আমি y ৰ মান কি লম 0 লম আকৌ এবাৰ 1 লম আকৌ এবাৰ 2 লম এনেকৈ তিনিবাৰ লৈ আমি এই বহুপদটোৰ মান নিৰ্ণয় কৰিব লাগিব তে 1 নম্বৰত আমি কি কৰিম এবাৰ y মান 0 লম এবাৰ 1 লম আৰু এবাৰ 2 লম p প্ৰথম আমি 0 লম 0 equal to y মান কিমান আছে আমাৰ 0 কি হ'ব 0 স্কয়াৰ মাইনাস কিমান হ'ব 0 প্লাস 1 এতিয়া 0 ক বৰ্গ কৰিলে কিমান হ'ব 0 হ'ব কিমান আছে -0 প্লাস 1 এতিয়া প্লাস 0 -0 কৰিলে কিমান হ'ব 0 হ'ব আকৌ 0 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 1 হ'ব এতিয়া আমি y মান 0 লৈ বহুপদটো কিমান পালো 1 পালো y মান 0 লৈ বহুপদটো পালো 1 আৰু এবাৰ কি ল'ব লাগিব 1 ল'ব লাগিব তো এনেকৈ লওঁ আমি 1 বহুপদটো কি আছিল আমাৰ y স্কয়াৰ -y প্লাস 1 এতিয়া y ৰ মান আমি কিমান লৈছো 1 লৈছো এটা কি হ'ব 1 স্কয়াৰ হ'ব 1 স্কয়াৰ মাইনাস কিমান হ'ব 1 হ'ব ইফালে আছে কিমান প্লাস 1 এতিয়া 1 ক বৰ্গ কৰিলে কিমান হ'ব 1 এ হ'ব 1 ইয়াত আছে -1 ইয়াত আছে +1 এই +1 -1 কেনসেল গ'ল কিমান থাকিলে 1 থাকিলে এতিয়া আমি y মান 1 ললে বহুপদটো কিমান পালো 1 পালো এতিয়া y মান 2 লম p y মান কিমান 2 আমাৰ বহুপদটো কি আছিল y স্কয়াৰ মানে 2 স্কয়াৰ হ'ব 2 স্কয়াৰ -2 প্লাস 1 বহুপদটো কি আছিল আমাৰ y স্কয়াৰ -y প্লাস 1 আছিল আমি 2 ক বৰ্গ কৰিলে কিমান পাম 4 পাম -2 প্লাস কিমান আছে 1 এতিয়া 4 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 2 হ'ব 2 ইফালে আছে কিমান 1 এতিয়া 2 প্লাস 1 কৰিলে কিমান পাম আমি 3 এতিয়া y মান আমি 2 লৈ বহুপদটো কিমান পালো 3 পালো এটো আছিল 2 নম্বৰ 2 1ৰ এনসাৰ তে 2 নম্বৰ এটা আমি t ৰ মান ল'ব লাগিব t মান এবাৰ 0 লম এবাৰ 1 লম আৰু এবাৰ 2 লম প্ৰথম আমি 0 লম t ৰ হলে আমি 0 বহাই দিম কিমান হ'ব 2 প্লাস t ৰ হলে কি হ'ব 0 প্লাস 2 t স্কয়াৰ মানে 0 স্কয়াৰ মাইনাস কিমান হ'ব 0 কিউব তে 2 প্লাস 0 প্লাস তে 0 ক বৰ্গ কৰিলে কি হ'ব 0 হ'ব আকৌ 0 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব 0 কিউব আছে এটো কি হ'ব 0 হ'ব মানে 0 ঘন কৰিলে কিমান হ'ব 0 হ'ব এতিয়া 0 প্লাস মাইনাস কৰিলে আমাৰ কিমান হ'ব 0 হ'ব
এই 0 লগত আকৌ যদি আমি 2 প্লাস কৰি দিওঁ কি হ'ব 2 হ'ব তাৰ মানে টিৰ মান আমি 0 লৈ বহুপদটো কিমান পালো 2 পালো আকৌ টিৰ মান আমি কি কৰিম 1 লম তে টিৰ মান 1 ল পি টিৰ সলনিত আমাৰ কিমান হ'ব 1 হ'ব বহুপদটো কি আছে আমাৰ 2 প্লাস টি আছে টিৰ সলনিত আমাৰ কিমান হ'ব 1 হ'ব আকৌ কিমান আছে প্লাস 2 টি স্কয়াৰ মানে 1 স্কয়াৰ হ'ব যেটো আমি টিৰ মান 1 লৈছো 1 স্কয়াৰ মাইনাস কিমান হ'ব 1 কিউব এতিয়া 2 লগত 1 প্লাস কৰিলে কিমান হ'ব 3 হ'ব 3 প্লাস এই 1 ক বৰ্গ কৰিলে কিমান হ'ব 1 হ'ব এই 1 আকৌ 2 লগত পূৰণ কৰিলে কিমান হ'ব 2 হ'ব মাইনাস 1 ৰ ঘন কিমান হ'ব 1 হ'ব এতিয়া 3 আৰু 2 প্লাস কৰিলে কিমান হ'ব 5 এটা কিমান মাইনাস 1 এই 5 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব আমি টিৰ মান 1 লৈ বহুপদটো কিমান পালো 4 পালো আকৌ এবাৰ পিৰ মান আমি কি ল'ব লাগিব টিৰ মান 2 ল'ব লাগিব আমি টিৰ মান 2 লৈছো বহুপদটো কি আছিল আমাৰ 2 প্লাস টি প্লাস টুৱাইস টি স্কয়াৰ মাইনাস টি কিউব আমি টিৰ সলনিত কি বহাম 2 বহাম এবাৰ এ 2 আছে 2 প্লাস টিৰ সলনিত আমাৰ কিমান হ'ব 2 হ'ব প্লাস টুৱাইস টি স্কয়াৰ আছে কি হ'ব 2 স্কয়াৰ 2 স্কয়াৰ মাইনাস কিমান আছে টি কিউব আছে কি হ'ব 2 কিউব হ'ব এতিয়া 2 plus 2 কৰিলে কিমান হ'ব 4 হ'ব 4 plus 2 2 বৰ্গ কৰিলে কিমান হ'ব 4 হ'ব মাইনাস 2 ঘন কিমান হ'ব 8 হ'ব তাৰ মানে 2 তিনিটা পূৰণ হৈ আছে 2 into 2 into 2 2 কিউব আছে তাৰ মানে 2 তিনিটা 2 into 2 কৰিলে কিমান হ'ব 4 হ'ব 4 into 2 কৰিলে কিমান হ'ব 8 হ'ব তে 4 প্লাস 2 into 4 কৰিলে কিমান হ'ব 8 হ'ব এফালে কিমান আছে -8 আছে এটা এই -8 এই +8 কেনসেল যাব কিমান হ'ব 4 আমি টিৰ মান 2 লৈ বহুপদটো কিমান পালো 4 পালো এটা 3 নম্বৰটো চাও প্ৰথম x ৰ মান আমি 0 লম তাৰ পিছত আকৌ 1 লম আকৌ 2 লম প্ৰথম আমি 0 লম বহুপদটো কি আছে x কিউব মানে 0 কিউব হ'ব তে 0 ঘন কিমান হ'ব 0 হ'ব আকৌ আমি কি কৰিম x ৰ মান 1 লম x ৰ মান 1 ললে কি হ'ব p 1 এফালে কি হ'ব 1 কিউব 1 ৰ ঘন কৰিলে কিমান হ'ব 1 হ'ব আকৌ আমি x ৰ মান কিমান লম 2 লম এটো হ'ব p 2 বহুপদটো কি আছে আমাৰ x কিউব তাৰ মানে 2 কিউব হ'ব 2 কিউব কৰিলে কিমান হ'ব আমাৰ 8 হ'ব তাৰ মানে 2 ৰ ঘন 8 2 তিনিটা পূৰণ হৈ আছে এই 2 ৰ ঘন কি হৈ গ'ল আমাৰ 8 হৈ গ'ল তো আমি এই বহুপদটোত এবাৰ x ৰ মান 0 লৈ বহুপদটো কিমান পালো 0 পালো আকৌ x ৰ মান 1 লৈ বহুপদটো কিমান পালো 1 পালো আকৌ x ৰ মান 2 লৈ বহুপদটো কিমান পালো 8 পালো এতিয়া 4 নম্বৰত আমি x ৰ মান প্ৰথম কি লম 0 লম তাৰ পিছত 1 লম আকৌ 2 লম প্ৰথম আমি 0 লম তো এনেকৈ লিখিম p 0 ইকুৱেল টু কিমান আছে বহুপদটো কিমান আছে x - 1 x ৰ সলনিত আমি কি দিম 0 মাইনাস কিমান হ'ব 1 আকৌ ব্ৰেকেট কিমান আছে 0 প্লাস 1 এতিয়া 0 পৰা -1 কৰিলে কিমান হ'ব -1 এ হ'ব ইনটু এফালে কিমান আছে 0 লগত 1 প্লাস কৰিলে কিমান হ'ব 1 এ হ'ব এটা প্লাস এ মাইনাস এ কি হ'ব মাইনাস যেটো পূৰণ হৈ আছে মাইনাস কিমান হ'ব সৰি মাইনাস কিমান হ'ব 1 হ'ব প্লাস এ মাইনাস কিমান হ'ব 1 হ'ব তাৰমানে +1 * -1 কৰিলে কিমান হয় আমাৰ
-1 হয় আমি আগতে পাইছো যে মাইনাস ইনটু প্লাস কৰিলে কি হয় আমাৰ মাইনাস হয় তোমাৰ কিমান হ'ল -1 আকৌ আমি x ৰ মান কি লম 1 লম x ৰ মান 1 লৈ চাও এটো এনেকৈ লিখিম p x ৰ মান কিমান হ'ব 1 আমাৰ বহুপদটো কিমান আছিল x - 1 ব্ৰেকেট x + 1 এতিয়া x ৰ সলনিত আমি কি লম 1 মাইনাস কিমান হ'ব 1 ব্ৰেকেট কিমান আছে x + 1 x ৰ মান কিমান লম আমি 1 আকৌ ইফালে আছে কিমান +1 এতিয়া 1 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 0 ইনটু 1 + 1 কৰিলে কিমান হ'ব 2 হ'ব এই 2 ৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব আমি জানো যে 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফলটো 0 হয় আমি x ৰ মান 0 লৈ বহুপদটো কিমান পালো -1 পালো আকৌ x ৰ মান 1 লৈ বহুপদটো কিমান পালো 0 পালো এবাৰ আমি আকৌ 2 ল'ব লাগিব x ৰ মান যদি 2 ল এনেকৈ হ'ব p 2 বহুপদটো কি আছে আমাৰ x - 1 আকৌ ব্ৰেকেট কি আছে x + 1 x ৰ সলনিত আমি 2 বহাই দিম 2 মাইনাস কিমান হ'ব 1 আকৌ ব্ৰেকেট কিমান আছে x + 1 x ৰ মান আমি কি লৈছো x2 প্লাস কিমান আছে 1 এতিয়া 2 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 1 হ'ব ইনটু 2 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 3 হ'ব এই 3 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব এতিয়া x ৰ মান 2 লৈ বহুপদটো কিমান পালো আমি 3 পালো